ওদালগুৰি জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত বৃহস্পতিবাৰে ওদালগুৰি আদালত চৌহদত সজাগতা কাৰ্যসূচী আৰু ভুক্তভোগীক ক্ষতিপূৰণৰ চেক বিতৰণ অনুষ্ঠান এটি অনুষ্ঠিত কৰা হয়। এই অনুষ্ঠানত জিলাখনত সংঘটিত বিভিন্ন অপৰাধজনিত ঘটনাৰ ২৫ গৰাকী ভুক্তভোগীক ওদালগুৰি জিলা আইন সেৱা প্ৰাধিকৰণৰ তৰফৰ পৰা সৰ্বমুঠ ৫৭ লাখ টকাৰ আৰ্থিক ক্ষতিপূৰণ প্ৰদান কৰা হয়। অনুষ্ঠানত জিলা আৰু সত্ৰ ন্যায়াধীশ নগেন সেনবায়া দেউৰী, ওদালগুৰি জিলা আইন সেৱা প্ৰাধিকৰণৰ সচিব সবিতা ভৰদ্বাজ, ন্যায়াধীশ মনালিসা দাস, মুখ্য ন্যায়িক দণ্ডাধীশ সত্যজিৎ কৰ্মকাৰ আৰু অতিৰিক্ত মুখ্য ন্যায়িক দণ্ডাধীশ তৰুণ দে, ন্যায়াধীশ মনালিসা দাসে ভুক্তভোগীসকলক চেকসমূহ বিতৰণ কৰে। অনুষ্ঠানত জিলা আৰু সত্ৰ ন্যায়াধীশ নগেন সেনবায়া দেউৰীয়ে আইনী সজাগতাৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰি বিনামূলীয়া আইনী সহায়, ন্যায় বিচাৰৰ অধিকাৰ আৰু ক্ষতিগ্ৰস্তসকলৰ সহায়ৰ বাবে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ বিষয়ে বক্তব্য প্ৰদান কৰে। এই অনুষ্ঠানৰ জিলা আইন সেৱা প্ৰাধিকৰণৰ কেইবাজনো অধিবক্তাৰ লগতে ভুক্তভোগী পৰিয়ালসমূহ উপস্থিত থাকে। আজি ডিষ্ট্ৰিক্ট লিগেল ছাৰ্ভিচ অথৰিটি ওদালগুৰিয়ে আছাম ভিক্টিম কম্পেনচেশ্যন স্কিমৰ আণ্ডাৰত আমাক চৰকাৰে দিয়া 57 লাখ টকা আমি আমাৰ কোৰ্টৰ জাজমেণ্ট হোৱা বিভিন্ন ভিক্টিম যিসকলক ক্ষতিপূৰণ হিচাপে কোৰ্টে অৰ্ডাৰ পাছ কৰি পিনে এটা পইচাৰ এমাউণ্ট দিব দিছে, তেওঁলোকক আমি সেই 57 লাখ পইচা আমি তেওঁলোকৰ মাজত ভগাই দিছোঁ। আৰু কিছুমান কেছত হয়তো আগতে তেওঁলোকে পইচা পাইছিলে, কিন্তু পইচাটো কমপ্লিট নথকাৰ কাৰণে আমি গোটেইখিনি তেওঁলোকক আদায় দিব পৰা নাছিলোঁ, কিন্তু আজি আমি গোটেইখিনি যি আগৰ কেছবিলাকত দি দিলোঁ ভিক্টিমসকলক। আৰু নতুনকৈ কিছুমান কেছৰ জাজমেণ্ট হোৱা বা অৰ্ডাৰ হোৱা কেছবিলাকৰো ভিক্টিমসকলক আজি আমি মাতি পিনে সেই পইচাবোৰ আমি তেখেতসকলৰ মাজত ডিষ্ট্ৰিবিউট কৰি দিছোঁ। আৰু নেক্সট টাইম যেতিয়া আমি গভৰ্ণমেণ্টৰ পৰা ফাণ্ড পাম, আমি একেধৰণে আছাম ভিক্টিম কম্পেনচেশ্যন স্কিমৰ আণ্ডাৰত এনেকৈ পইচাবোৰ আমি তেখেতসকলৰ মাজত ভিক্টিমসকলৰ মাজত আমি বিতৰণ কৰি দিম। আৰু ওদালগুৰিৰ পৰা মণ্টু কলিতাৰ ৰিপৰ্ট, এনি ভাৰত 24।